তো নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল RK ক্লাছত। আৰু বন্ধুসকল, এতিয়া বহুত মানুহে কুৱেৰি এটা কৰি আছে, প্ৰশ্ন কৰি আছে, বাৰে বাৰে সুধি আছে যে কেতিয়া আহিব ADRE গ্ৰেড 3 গ্ৰেড 4ৰ ৰিজাল্ট। লগতে মানুহৰ মনত আৰু কেইটামান প্ৰশ্ন উত্থাপন হৈছে। তাৰ মাজত এটা আছে আপোনাৰ পঞ্চায়ত ইলেকশ্যন যোনটো অসমত হ'বলগীয়া আছে, যোনটো আমাৰ মুখ্যমন্ত্ৰীয়ে সিদিনাখন ক'লে। তো সেই পঞ্চায়ত ইলেকশ্যনৰ কাৰণে আমাৰ ৰিজাল্টত কি প্ৰভাৱ পৰিব, কিবা প্ৰভাৱ পৰিবনে নাই, আমাৰ এপইণ্টমেণ্টটো কি দেৰি হৈ যাব নেকি, তেনেকুৱা এটা প্ৰশ্নৰ উত্থাপন হৈছে। আৰু আটাইতকৈ বেছি ডাঙৰ প্ৰশ্ন এটা উত্থাপন হৈছে যে ফাইনেল কাট অফ কি যাব। বহুত ধৰণৰ কাট অফ আপোনালোকে ভিডিঅ' দেখিছে ইউটিউবত, কোনোবাই কম দিছে, কোনোবাই বেছি দিছে, আমিও কাট অফ আনিছোঁ। তো সেইবিলাকৰ ওপৰতো এতিয়াও কনফিউজনটো এতিয়াও কম হোৱা নাই, কনফিউজন চলিয়ে আছে। তো এই গোটেইখিনি সামৰি আজিৰ ভিডিঅ'টো মই লৈ আহিছোঁ। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথম প্ৰশ্নটো যোনটো আছিলে যে কেতিয়া আমাৰ ADRE গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ৰিজাল্ট কেতিয়া আহিব, তাৰ কথা সেইটোৱে যে মুখ্যমন্ত্ৰীয়ে আমাক কি কৈছিলে। মুখ্যমন্ত্ৰীৰ যোনটো প্ৰেছ কনফাৰেঞ্চ আছিলে, তাত মুখ্যমন্ত্ৰীয়ে আমাৰ হিমন্ত বিশ্ব শৰ্মা দেৱে আমাক কৈছিলে যে ফেব্ৰুৱাৰীৰ মাজত দুয়োটা পৰীক্ষাৰ ৰিজাল্ট আহি যাব, ফেব্ৰুৱাৰী 2025। তো ফেব্ৰুৱাৰী 2025লৈ আৰু বেছি দিন নাই। ফেব্ৰুৱাৰী 2025লৈ আমাৰ বহুত কম সময় বাকী আছে, কাৰণ এইটো ডিচেম্বৰ চলি আছে, ডিচেম্বৰ শেষ হ'ব, তাৰপিছত জানুৱাৰী আৰু ফেব্ৰুৱাৰীৰ মাজত এইটো কোৱা নাই যে ফেব্ৰুৱাৰীৰ কেতিয়া দিব, ফেব্ৰুৱাৰীৰ ফাৰ্ষ্টৰ ফালে দিব নে মিড ফেব্ৰুৱাৰী দিব নে লাষ্টৰ ফালে দিব। কিন্তু এইটো এটা কথা যে ফেব্ৰুৱাৰীত হোৱাৰ চান্সেছটো আটাইতকৈ বেছি, কিন্তু এইটো মাৰ্চো পাই যাব পাৰে, কোনো ঠিক ঠিকনা নাই। তাৰ কাৰণ কি, কাৰণ এইটোৱে যে মুখ্যমন্ত্ৰীয়ে কিন্তু তেনেকুৱা কোৱা নাই যে ফেব্ৰুৱাৰীৰ মাজত দিমেই, কৈছে যে আমি চেষ্টা কৰিম। তো তাত চেষ্টা কৰা কথাটোত 90% চিয়ৰিটি আহি যায় যে তেওঁ চেষ্টা কৰিব বুলি কৈছোঁ যে 90% তাত চিয়ৰিটি থাকে যে ৰিজাল্ট আহি যাব। কিন্তু তথাপিতো বিভিন্ন ধৰণৰ কাৰিকৰী দিশ থাকে এটা ৰিজাল্ট বনোৱাত, আৰু তেতিয়া সাময়িক অৱস্থাটো গোটেই ৰাজ্যৰ এইবিলাক বিভিন্ন বস্তু ডিপেণ্ড কৰে। তো গতিকে 90% আপোনালোকে চিয়ৰ ধৰি লওক যে ফেব্ৰুৱাৰীৰ মাজত আহি যাব, কিন্তু 10% এটা ডাউটো ৰাখিব, ফেব্ৰুৱাৰী নহয় পেলাই অলপ আগলৈ যাবও পাৰে। তো এতিয়া আমাৰ 2 নম্বৰ প্ৰশ্নটো আছিলে যে পঞ্চায়ত ইলেকশ্যনৰ যোনটো পঞ্চায়ত ইলেকশ্যন আছে তাৰ কাৰণে কিবা প্ৰভাৱ পৰিবনে নাই আমাৰ ADRE ৰিজাল্টত। তো বন্ধুসকল চাওক, ইলেকশ্যন যেতিয়া হয়, যিকোনো এটা যেতিয়া ইলেকশ্যন হয়, ইলেকশ্যনৰ ডেট ডিক্লেয়াৰ হোৱাৰ সময়ৰ পৰা কোড অফ কণ্ডাক্ট যোনটো লাগি যায়, কোড অফ কণ্ডাক্ট লাগিলে আমাৰ চৰকাৰে কি কৰিব নোৱাৰে, কোনো জনহিতকাৰী বা কল্যাণমূলক আঁচনি তেতিয়া নতুনকৈ তেওঁলোকে দিব নোৱাৰে। কিন্তু ইয়াত এটা কথা আছে যে যোনটো পৰীক্ষা অলৰেডি, যোনটো এক্সাম অলৰেডি চলি আছে, এক্সাম হৈ গ'ল, আপোনালোকৰ এটা ৰিক্ৰুইটমেণ্ট প্ৰচেছ এটা চলি আছে, এক্সাম হৈ গ'ল, ৰিজাল্ট দিব, ইণ্টাৰভিউ হ'ব, সেইটো এটা বেলেগ বস্তু। সেইটো চৰকাৰৰ কাম বুলি আপুনি ক'ব নোৱাৰে। তাৰ কাৰণে SLRC বনাই দিয়া হৈছে, SLRC আমাৰ বনাই দিয়া হৈছে। SLRCয়ে নিজৰ কামবিলাক কৰি থাকিব। SLRC এটা অট'নমাছ এটা বডি, যেনেকৈ APSC আমাৰ এটা অট'নমাছ বডি আছিলে, APSC আমাৰ এটা অট'নমাছ বডি হয়। গতিকে বা UPSC আমাৰ কি হয়, অট'নমাছ বডি হয়। তে UPSC যেতিয়া কিবা পৰীক্ষা ল'ব লগা থাকে, UPSCয়ে লৈ থাকিব পাৰিব, তেনেকৈ APSCয়ে লৈ থাকিব পাৰিব। একেধৰণে আমাৰ SLRCয়ে তেওঁলোকৰ পৰীক্ষা লোৱা হ'ল, তেওঁলোকে ৰিজাল্টো দিব পাৰিব, আৰু তেওঁলোকে তাৰপিছত ইণ্টাৰভিউ ল'ব পাৰিব। গতিকে সেইটোলৈ একো প্ৰভাৱ নপৰে। পঞ্চায়ত ইলেকশ্যন যেতিয়াই নহওক কিয়, সেইটোলৈ কোনো প্ৰভাৱ আমাৰ ৰিজাল্টৰ লগত নপৰে। তো এইটো আপোনালোকৰ ডাউট ক্লিয়াৰ কৰি দিলোঁ। আৰু নেক্সট আটাইতকৈ ডাঙৰ যোনটো আপোনালোকৰ ডাউট এতিয়াও চলি আছে মনত, মই বাৰে বাৰে কৈ আছিলোঁ যে আপোনালোকে ইণ্টাৰভিউৰ কাৰণে মন দিয়ক বা স্কিল টেষ্টত মন দিয়ক, তথাপি আপোনালোকৰ ডাউট চলি আছে। মোৰ বিভিন্ন ভিডিঅ'ত কমেণ্টবোৰ এতিয়াও আহি আছে, লাগিলে সেইটো ইণ্টাৰভিউৰ কাৰণে মই কিবা জিকেৰ ভিডিঅ' দিছোঁ বা বেলেগ ভিডিঅ' দিছোঁ, কমেণ্টবোৰ আহে যে আমি ইমান পাইছোঁ, তো আমাৰ কাট অফ ক্লিয়াৰ হ'বনে নাই। তো ইয়াত এটা মই কথা কৈ দিওঁ যে আপোনালোকৰ কনফিউজন বাৰু হ'ব পাৰে, আপোনালোকে পৰীক্ষা দিছে, বিভিন্ন ধৰণৰ ভিডিঅ' চাই আছে, তো ভিডিঅ' চাই থাকিলে আপোনালোকৰ মনত বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে। তো গতিকে মই ভাবিছোঁ মোৰ এটা কৰ্তব্য আছে যে এইটো আপোনালোকৰ এই যোনটো মনত এটা আশংকা দেখা দিছে, কনফিউজন, সেইটো মই যাতে ভালদৰে উত্তৰ দিব পাৰোঁ, সেইটো যাতে এড্ৰেছ কৰিব পাৰোঁ। গতিকে মই এটা ডিচিশ্যন লৈছোঁ যে মই এটা ফাইনেল কাট অফ ভিডিঅ' এটা আনিম, আৰু তাৰ কাৰণে মোৰ কিছুমান ডাটাৰ প্ৰয়োজন হ'ব। আগত যোনবিলাক বনাইছিলোঁ সেইবিলাক বিভিন্ন ধৰণৰ চেনেল চাই পেলাই তেওঁলোকৰ কাট অফৰ এটা এভাৰেজ লৈ পেলাই যোৱা বছৰৰ কাট অফ আৰু এই বছৰৰ কিছুমান বস্তুৰ ওপৰত নিৰ্ভৰ কৰি মই কাট অফ এক্সপেক্টেড দিছিলোঁ। কিন্তু তাৰপিছত মই যেতিয়া আপোনালোকৰ লগত জড়িত হ'লোঁ, তো আপোনালোকৰ মাৰ্কখিনি যেতিয়া পাই আছোঁ, তো
তো মই ভাবিলোঁ যে গোটেইখিনি যাতে অৰ্গানাইজভাৱে যদি মই মাৰ্কখিনি যিমান পাৰোঁ আৰু মাৰ্কখিনি যদি মই লৈ ল'ব পাৰোঁ, ডাটাটো কালেকশ্যন কৰিব পাৰোঁ, তেতিয়াহ'লে খুব ভাল ধৰণে মই এটা ফাইনেল কাট অফ ভিডিঅ' এক্সপেক্টেড কাট অফ ভিডিঅ' মই এটা বনাব পাৰিম। তাৰ কাৰণে আপোনালোকৰ কৰণীয় এটা আছে। আপোনালোকে কি কৰিব, মোৰ এইটো ভিডিঅ'ৰ যোনটো কমেণ্ট বক্স আছে, সেই কমেণ্ট বক্সতে আপোনালোকে নিজৰ নিজৰ কোনটো পেপাৰটো আগত লিখিব। পেপাৰ 1, পেপাৰ 2 এনেকৈ লিখিলে, ঠিক আছে। পেপাৰ 1 হ'ব পাৰে, পেপাৰ 2 হ'ব পাৰে, 3 হ'ব পাৰে, এনেকৈ যোনটো পেপাৰ আপুনি পৰীক্ষা দিছে সেইটো লিখিব। তলত লিখিব আপোনাৰ যোনটো কেটাগৰীটো লিখিব। কেটাগৰী আপোনাৰ কি হ'ব পাৰে, কেটাগৰী আপোনাৰ ইউআৰ হ'ব পাৰে, ইউআৰ ওমেন হ'ব পাৰে, বা আপোনাৰ OBC হ'ব পাৰে, OBC ওমেন হ'ব পাৰে। তাৰপিছত আপোনাৰ OBC MOBC কি হ'ব পাৰে, টি ট্ৰাইব হ'ব পাৰে, টি লিখি দিলে হ'ল। তেনেকৈ আপোনাৰ যোনটো কেটাগৰী আছে একদম সুকীয়াকৈ আপুনি কেটাগৰীটো লিখিব আৰু তাৰ তলত লিখিব মাৰ্কছ। আপুনি কিমান পালে, আপুনি 100 পাব পাৰে, আপুনি 50 পাব পাৰে, আপুনি 70 পাব পাৰে, যিমানেই পাইছে আপুনি সেই মাৰ্কটো লিখিব। এইটো মানে প্ৰকাৰত এই ধৰণে আপোনালোকে নিজৰ গোটেইখিনি নাম্বাৰ আৰু কেটাগৰী আৰু পেপাৰটো লিখি দিব। বহুতে কি কৰিছে, অনলি নাম্বাৰটো লিখিছে। অনলি নাম্বাৰ লিখিলে মই একো ধৰিব নোৱাৰোঁ, কাৰণ আপোনাৰ কেটাগৰী কি বা আপোনাৰ কোনটো পেপাৰৰ আপুনি মাৰ্কছ কৈ আছে সেইটো নাজানো। আকৌ মই সুধিব লগা হয় যে আপোনাৰ পেপাৰ কি, আপোনাৰ কেটাগৰী কি। কোনোবাই আকৌ পেপাৰটো কয়, কেটাগৰী নকয়। তো এটা মানে উল্টা পুল্টা এটা এনেকুৱা অৱস্থা হৈ যায়। আপোনালোকে কি কৰিব, ধুনীয়াকৈ পেপাৰটো লিখিব, কেটাগৰী লিখিব আৰু মাৰ্কছ লিখিব। এনেকৈ লিখি পেলাই মোৰ কমেণ্টত আপোনালোকে ডাটাখিনি দিয়ক। তাৰপিছত মই সেইটো এনালাইজ কৰি ভালদৰে এটা ভিডিঅ' আনিম। আৰু আপোনালোকৰ কাৰণে আৰু এটা মই মানে ৰিকুৱেষ্ট কৰি আছোঁ আপোনালোকক, যে এই ভিডিঅ'টো আপোনালোকে নিজৰ যিমানবোৰ মানে মানুহ আছে যিসকলে ADRE দিছিলে আপোনালোকৰ চিনাকি, তেওঁলোকলৈ পঠাই দিয়ক, যাতে তেওঁলোকৰ মাৰ্কছখিনিও আমি পাই যাওঁ। আৰু তেওঁলোকৰ মাৰ্কছখিনি পালে আমাৰ ভিডিঅ'টো খুব ভাল ধৰণে আমি বনাব পাৰিম। আৰু তাৰ কাৰণে মই 2 দিনৰ সময়সীমা বান্ধি দিছোঁ। 2 দিনৰ মূৰত এইটো ভিডিঅ' চোৱাৰ পিছত 2 দিনৰ পিছতে যিমান ডাটা আমি কালেক্ট কৰিম সেইটোৰ এনালাইজ কৰি আমি কমচে কম 2-3 দিন পিছত আমি এটা কাট অফ ভিডিঅ' আনিম। তো এইখিনি কৈ মই মোৰ আজিৰ এই ভিডিঅ'টো অন্ত মাৰিলোঁ। ধন্যবাদ, শুভৰাত্ৰি।